চেঙা সমষ্টিৰ কাছুমাৰত ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া আতংকিত অঞ্চলবাসী চেঙাৰ কাছুমাৰা পূব মৌচৰা আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া অব্যাহত আছে দুদিন ধৰি ভয়ংকৰ গৰাখহনীয়াত কেইবাটাও পৰিয়ালৰ ভেটি মাটি ব্ৰহ্মপুত্ৰত জাহ যোৱা পৰিলক্ষিত হৈছে ঘৰৰ ভেটিত জাহ যোৱা লোকে বিভিন্ন ঠাইত অস্থায়ীভাৱে ঘৰ সাজি বসবাস কৰি থকা পৰিলক্ষিত হৈছে আসলতে আমাৰ ইয়াতে আপোনালোকে আজি প্ৰেক্টিকেলি চাই গলে যেখিনি জায়গাত লাইট ভাঙি আছে আজি কেইদিন ধৰি ইয়াতে 10-15টা ঘৰ আজি কেইদিন ধৰি এই দুদিন ধৰি 10-15টা ঘৰ অলৰেডি ভাঙিছে আপোনালোকে হয়তো নিজেও চাই গলে তে আমি এতিয়া আমাৰ আস্থা নাই এইখিনি মানুহৰ আমাৰ বৰ্তমান এনেকুৱা হৈছে না 1 বিঘা মাটি আছে কৰবাত ঘৰ কৰাৰ কাৰণে না 2 বিঘা মাটি আছে কোনোবাৰ এতিয়া মানুহবিলাক থাকিব ক'ত এটো আহিছে টেনচনত ইয়াৰ আগত 1 বছৰ আগত যিখিনি মানুহ ঘৰবাৰী ঘৰ ভাঙিছে আজিলৈকে হেতে কৰবাত আছে কেৰালাত হয়তো কোন বেলেগ ইয়া হেৰিত কাম কৰি কোম্পানীত চলি আছে মাটি নাই কি কৰিব তো আমি এইখিনি ক্ষেত্ৰত আমি চৰকাৰক এটো আহ্বান জনাব বিচাৰিছো অনুৰোধ কৰি এটো ক'ব বিচাৰিছো যে আমাৰ এইখিনি অঞ্চলৰ সমস্যা আমাৰ ৰাস্তা ঘাটৰ নহয় আজিকালি ৰাস্তা ঘাট নাই আমাৰ ইয়াতে সব ৰাস্তা ঘাট লৈ গৈছে অলৰেডি আমাৰ এটাই সমস্যা যিখিনি আছে আমাৰ কি বহুত ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান দুই এটা ইয়াতে আছে কাছমাৰা আৰক্ষী থানা এটা আছে ইয়াতে তাৰ পিছত ইয়াতে আইবি এটা আছে আমাৰ অঞ্চলৰ হাই স্কুল এটো হাই সেকেন্ডাৰীত পৰিণত হ'ল এনেকুৱা ডাঙৰ অনুষ্ঠান থকাৰ সত্ত্বেও আমাৰ ইয়াতে কোনো ধৰণৰ কানহাৰ নাই আৰু এই ক্ষেত্ৰত আমি চৰকাৰক এটাই আহ্বান জনাম কৰজোৰে অনুৰোধ কৰি আমি ৰাইজৰ পৰা এটাই আহ্বান যে আমাৰ এইখিনি গৰাখিনি সমস্যা আপোনালোকে সমাধান কৰি দিয়ক আপোনালোক আমাৰ এইখিনি দাবী ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বশান্ত হৈ বহু পৰিয়াল পেটৰ তাৰণাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিন হাজিৰা কৰিবলৈ বাধ্য হৈছে একাংশই কাছুমাৰা অঞ্চলত লুইটৰ খহনীয়াই বহু পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে খহনীয়া অঞ্চলটোৰ কৃষিভূমি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে অলপ দূৰত থকা কাছুমাৰা বজাৰলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে বৰলুইটৰ বুকুত চিৰদিনৰ বাবে বিলীন হোৱাৰ পথত চেঙা সমষ্টিৰ প্ৰাণ কেন্দ্ৰ ঐতিহাসিক কাছুমাৰা আন্দাফাংগা বজাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ শীঘ্ৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ ওচৰত দাবী জনাইছে আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে সুপাৰ সেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০ লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই